Hello guys, welcome back to my channel Assamese GKV. Guys, আজি আমি ইয়া আমাৰ মৰমৰ জুবিন দা ৰৈ ৰৈ বিনালে মুভিখন চাবলৈ গৈছিলো। আমি সকলোৱে দেখিছেনে, দাদা নবৌ আমাৰ সকলো লগ লাগি আমি একেলগতে চাবলৈ গলো। চাই কিন্তু মানে কি কম আৰু দুখো লাগিছে, যিহেতু আমাৰ জুবিন দা আমাৰ মাজত নাই। সেয়েহে চাই দুখো লাগিলে। সম্পূৰ্ণকৈ আমি চালোঁ। চোৱাৰ পাছত এয়া চাই হৈ যোৱাৰ পাছত আমি এয়া মলতে আমি শান্তি নিকেতন মলতে আমি অলপ মলতে সোমাই কাপোৰখিনি তাতে আছে মলটো, সেই মলটোতে আমি এয়া এতিয়া কাপোৰ চাই আছোঁ এনেই সকলোৱে। তো এনেই মানে চাইছোঁ, যদি পচন্দ হয় ল'ম বুলি। দেখিছেনে, তাকে এতিয়া সকলোৱে এয়া এতিয়া মানে কিবা কিবি বস্তু অলপ চাই আছে, সকলোৱে বজাৰ কৰিম বুলি ভাবিছে অলপ, যিহেতু সদায় আমাৰ ছুটিও নাথাকে। সকলোৱে এদিন ওলাই গ'লোঁ। দেখিছেনে, এয়া সকলোখিনি এতিয়া মুভি চাই আহি এনেকৈ বাহিৰত ওলাইছে। বেংগলোৰৰ শান্তি নিকেতন মল, এইটো আছে হোৱাইট ফিল্ডত আছে। দেখিছেনে, খুব ধুনীয়া প্লেচ হয়। শান্তি নিকেতন হয় সেইখন মলটোৰ নাম। শান্তি নিকেতন মলত খুবেই ধুনীয়াকৈ আমি মুভিখন চালোঁ। চাই খুব দুখো লাগিলে, যিহেতু জুবিন দা আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত। তাৰপাছতে এয়া আমাৰ দাদাই ফটো তুলিবলৈ লৈছে। সকলোৱে আমি এতিয়া ফটো তুলিলোঁ। ফটো তোলাৰ পাছত আকৌ এয়া আমি এতিয়া ঘৰলৈ যাবলৈ আহিলোঁ বাহিৰলৈ। আজিৰ মিনি ব্লগটো ইমানেই। আজিলৈ আহোঁ গাইজ, বাই বাই, আকৌ লগ পাম।